বিশেষ খবৰ দিব বিচাৰিছোঁ প্ৰায় 14 বছৰীয়া এটা আন্দোলনৰ ইতিহাস পৰিছে ইতিহাসৰ অন্ত পৰিছে লখিমপুৰত কাৰণ মোৰ পিছফালে থকা এই গাঁওখনত থকা টাৰবাইনৰ যিটো কভাৰ সেইটো দেখিছে 2011 চনৰ নদীবান বিৰোধী আন্দোলনতেই এই কভাৰটো আবদ্ধ কৰি ৰাখিছিল ৰাইজে আৰু 2011 চনৰ পৰা আজি পৰ্যন্ত লখিমপুৰৰ এটিএম ফিল্ডৰ এটা চুকত এই বৃহৎ অংশটো পৰি আছিল কিন্তু আজিৰ তাৰিখত এই অংশটো ইয়াৰ পৰা লৈ যোৱা হৈছে মই ক'ব বিচাৰিছোঁ এই যন্ত্ৰাংশ আবদ্ধ কৰাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি নদীবান বিৰোধী যিসমূহ আন্দোলনকাৰী দল সংগঠন আছিলে এই দল সংগঠনসমূহে প্ৰতিবাদ কৰাৰ ফলত এই কভাৰটো লৈ যাব নোৱাৰিছিলে কাৰণ এই বিশেষ কৰণটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ আজিৰ তাৰিখত লৈ যোৱা হৈছে কাৰণ বিগত 14 বছৰ এই যিটো যন্ত্ৰাংশ আছিল এই যন্ত্ৰাংশ পৰি ৰৈছিল লখিমপুৰৰ এটিএম ফিল্ডৰ বাহিৰত কিন্তু আজিৰ পৰা এই যন্ত্ৰাংশ যিসকল লোকে এই যন্ত্ৰাংশ প্ৰত্যক্ষ কৰিছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ইতিমধ্যে বিদ্যুৎ উৎপাদনৰ কাম অহা আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব কিন্তু ক'ব লাগিব যে এই ইয়াৰ যি ইতিহাস সেই ইতিহাস কিন্তু আজিৰ পৰা অন্ত পৰিছে আৰু এই যন্ত্ৰাংশ ইতিমধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ফালে ধাৱমান হৈছে বহু পৰিঘটনাৰ সাক্ষী হৈ ৰোৱা এই যন্ত্ৰাংশ ইয়াৰ পৰা লৈ যোৱাৰ মূল কাৰণেই হৈছে যে নামনি বিৰোধী আন্দোলন সেই আন্দোলনৰ বৃহৎ এটা সাক্ষী মই অকণমান কথা পাতিব বিচাৰিছোঁ এই যন্ত্ৰাংশ আপোনালোকেও দেখিছিলে এতিয়া কিন্তু দেখিবলৈ নাপায় আৰু আবদ্ধ ৰাখিছিলে লখিমপুৰ খেলপথাৰত আজি 14-15 বছৰ এইটো ইতিহাস হ'ল এতিয়া ইয়াৰ পৰা আজি এই বস্তুটো পঞ্চায়ত নিৰ্বাচনৰ দিনটোতে আজি ইয়াৰ পৰা নিয়া হৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ গতিকে এই আন্দোলনৰ সময়ছোৱাৰ কথা আপোনাৰ মনত আছে আছে আমি জড়িত আছোঁ লগতে একেলগে আমিও আছিলোঁ আজি এতিয়া ইয়াৰ পৰা লৈ গৈছে ইয়াত ভালে হৈছে বা জেগাটো খালী হৈছে খেলপথাৰখন মুকলি হৈছে ভালেই হৈ গ'ল এক কথাত ক'বলৈ গ'লে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ইতিমধ্যেই জলবিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ'ব আৰু আমি দেখুৱাইছোঁ যে আমি আঁতৰৰ পৰা কিছু দৃশ্যাংশ দেখুৱাইছোঁ যিটো এটা টাৰবাইনৰ কভাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীলৈ ইতিমধ্যে লৈ যোৱা হৈছে আৰু লখিমপুৰৰ এটিএম ফিল্ডতেই প্ৰায় 14 বছৰ ধৰি এই টাৰবাইনৰ যিটো কভাৰ আছিলে সেই কভাৰটো আবদ্ধ কৰি থোৱা আছিলে পৰিত্যক্ত অৱস্থাত আছিলে 2024 চনৰ 15 আগষ্টৰ তাৰিখেই এই টাৰবাইনটোৰ তলতেই বোমা সংস্থাপন কৰা হৈছিল বুলিও এটা খবৰ ওলাইছিল আৰু বিভিন্ন ধৰণৰ ইতিহাসৰ সাক্ষী হৈ ৰৈছিল এই টাৰবাইনৰ কভাৰটো কিন্তু আজিৰ পৰা এই টাৰবাইনটো লখিমপুৰৰ এটিএম ফিল্ডৰ চুকত পৰি থকা এই টাৰবাইনটো লখিমপুৰৰ ৰাইজে আৰু দেখিবলৈ নাপায় কাৰণ বিদ্যুৎ উৎপাদন হ'ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আগষ্ট মাহৰ পৰা এই বিদ্যুৎ উৎপাদনৰ কথা আছে কিন্তু আজিৰ দিনটোত এই টাৰবাইন ইয়াৰ পৰা লৈ যোৱা হৈ ৰৈছে এটা ইতিহাসৰ যেন অন্ত পৰিছে লখিমপুৰত লখিমপুৰ চহৰৰ পৰা লখিমপুৰ মানে খেলপথাৰত আজি নামনি সোৱণশিৰি যিটো জলবিদ্যুৎ প্ৰকল্পৰ মানে যিটো জতাংশ আছিলে আজি লৈ যোৱা দেখিলোঁ আজি 14-15 বছৰে মানে আমিও সেই সময়ত লখিমপুৰত বজাৰপতি তিনিআলিত আমিও আন্দোলন কৰিছিলোঁ আমিও আবদ্ধ কৰি ৰাখি শেষত আমাৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক মহোদয়ে মিলি মানে আলোচনা কৰি সেই যন্ত্ৰাংশ লখিমপুৰ খেলপথাৰলৈ লৈ যোৱা হ'ল আজি লৈ যোৱা দেখিলোঁ এটা ইতিহাস মানে হেৰি হ'ল মানে আজি দিনটোত পঞ্চায়ত নিৰ্বাচনৰ দিনটোতে আজি এই যন্ত্ৰাংশ লৈ যোৱা দেখিলোঁ দেখি মনলৈ আহিছে আন্দোলনৰ সেই সময়ত আন্দোলন কৰিছিলোঁ আমি নিজেই কৰিছিলোঁ বিভিন্ন দল ৰক্তাক্ত হৈছিলে হেৰি বহুত জাতীয় সংগঠন ছাত্ৰ সন্থা আমি প্ৰাক্তন ছাত্ৰ সন্থা হিচাপে সেই আন্দোলনত আমিও জড়িত হৈছিলোঁ বিজেপি আজি অখিল গগৈ ডাঙৰীয়া ৰণীশ গগৈ ডাঙৰীয়া তেওঁলোকেও সেই প্ৰতিবাদ কৰিছিলে প্ৰশান্ত ফুকন মাৰিছিলে হয় আজি সেইসকল এতিয়া মন্ত্ৰী বিধায়কসকল হেৰি হ'ল তেওঁলোকে আজি নিমাত হৈ গ'ল মনত পৰিছে আজি যে আজি লখিমপুৰ টাউনৰ পৰা সেই বস্তুটো লৈ যোৱা হ'ল পাৱাৰ প্ৰডাকশ্যন কৰিব তৎপৰতা দেখাইছে এতিয়া চৰকাৰো তাত নিমাত হৈ গ'ল সকলোৱে নিমাত হৈ গ'ল হয় নিশ্চয়কৈ এইটো বিশেষ গুৰুত্বপূৰ্ণ আজি দিশ হ'বলৈ গৈ আছে আৰু ইতিহাস হ'বলৈ গৈ আছে বিগত 14 বছৰ ধৰি আমাৰ লখিমপুৰৰ মাজমজিয়াত এই যি বৃহৎ নদী বান্ধৰ উপলক্ষে
নিৰ্মাণ কৰিবলগীয়া যি টাৰ্বাইন আমাৰ লখিমপুৰৰ মাজমজিয়াত ইতিমধ্যে এটিম ফিল্ডৰ মাজমজিয়াত ৰখাই থৈছিলে আৰু এই ৰখাই থোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াত মানে আপোনাৰ বিভিন্ন ধৰণৰ দল সংগঠনৰ অসমৰ বহু নেতা বাগা নেতা আহি আমাৰ লখিমপুৰৰ চহৰৰ মাজমজিয়াত আন্দোলন কৰিছিলে আৰু তাৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত মানে এই যি টাৰ্বাইন আছিলে এই টাৰ্বাইন আমাৰ লখিমপুৰৰ মাজমজিয়াত যি এটিএম ফিল্ড আছিলে এই ঐতিহাসিক যি এটিএম ফিল্ড আছিলে তাতে থৈ দিছিলে কিন্তু আজি বিগত 14 বছৰ পৰিসমাপ্তিৰ পিছত আজি যি টাৰ্বাইন যি আমাৰ লখিমপুৰৰ ৰাজপথৰ মাজেৰে যি NSPCয়ে কঢ়িয়াই লৈ গ'ল এক ইতিহাস বুলি ক'ব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ দল সংগঠনৰ প্ৰত্যেকৰ যি ভূমিকা হ'ব লাগিছিলে এই ভূমিকা কিন্তু আমি ক'ৰবাত নহয় ক'ৰবাত মানে নিষ্ক্ৰিয় বুলি আমি দেখা পাইছোঁ আৰু যাৰ কি নহওক পৰৱৰ্তী পৰ্যায়ত আমি NSPCলৈকো মানে এক আহ্বান জনাব বিচাৰোঁ যে নদীপৰীয়া যিসকল ৰাইজ আছে এই ৰাইজসকলৰ সুৰক্ষিতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ ভৱিষ্যতৰ যি পৰিকল্পনা কৰিব লাগে সুৰক্ষিতৰ প্ৰতি যি পৰিকল্পনা কৰিব লাগে আমি লখিমপুৰৰ ৰাইজ হিচাপে তেওঁলোকক আহ্বান জনাব বিচাৰোঁ যে NSPC কৰ্তৃপক্ষক আমি আহ্বান জনাব বিচাৰোঁ যে নদীপৰীয়া যিসকল ৰাইজ আছে নামনিৰ যিসকল ৰাইজ আছে ওচৰ চুবুৰীয়া যিসকল জিলা আছে এই জিলাসকলৰ মানে জিলাসমূহৰ যি জীৱন আৰু সুৰক্ষা জীৱন নিষ্পত্তি মাটি ভূমি নিষ্পত্তি তেওঁলোকে কৰিব লাগিব আৰু তাৰপিছত তেওঁলোকে গ্ৰীণ ছিগনেল পোৱাৰ পিছত তেওঁলোকে কিন্তু নিৰ্মাণ কৰিব লাগিব এই লখিমপুৰৰ মাজমজিয়াৰ পৰা আমি তেওঁলোকক NSPC কৰ্তৃপক্ষক আমি দাবী জনাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ